বিগত বৰ্ষৰ দৰে এইবাৰো টিংৰাই চাৰিআলিৰ খেৰেমিয়া গাঁৱৰ উদয়জ্যোতি সংঘৰ উদ্যোগত দেওবাৰে এদিনীয়া দিবানৈক্য ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। টিংৰাই চাৰিআলিৰ খেৰেমিয়া গাঁৱত এদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাত উজনি অসমৰ মুঠ 8টাকৈ ভলীবল দলে অংশগ্ৰহণ কৰে। নিশালৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত দুলীয়াজান বৰকোলা দলে নাহৰকটীয়া MS দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। বিজয়ী দলক নগদ 20,000 আৰু চূড়ান্ত ট্ৰফি আৰু বিজিত দলক নগদ 15,000 টকা আৰু ট্ৰফি প্ৰদান কৰা হয়। নিশা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক মণ্টু বড়ো। নিউজ ডেস্ক ৰিপৰ্ট, টিংৰাই চাৰিআলি লাইভ। খেৰেমিয়া উদয়জ্যোতি সংঘই আজি প্ৰায় 35 বছৰমান একেৰাহে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত আমাৰ গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা আছে। লগতে আৰু আমাৰ এই খেলখন পতাৰ উদ্দেশ্যটো হ'ল আমি আমাৰ এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক কেনেকৈ এখন ভাল খেলৰ জৰিয়তে কেনেকৈ এখন ভাল সুনাগৰিক হৈ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ। সেই গতিকে আমি প্ৰতি বছৰে আমাৰ এই উদয়জ্যোতি সংঘই এই ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে। আজি কিমানটা দলে অংশগ্ৰহণ কৰিছে? আজি সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াত দলটো আছে, নাহৰকটীয়া আছে, ডিব্ৰুগড় আছে, তাৰপিছতে দুলীয়াজান আছে, বাদৈ পাচালি আছে, বৰকোলা আছে আৰু ডিব্ৰুগড়ৰ টীম আছে। এই 8টাকৈ দলে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন প্ৰথম প্ৰাইজ 20,000 টকা আৰু ছেকেণ্ড প্ৰাইজ 15,000 টকা লগতে ট্ৰফি দিয়া হৈছে। Gracias.